हे प्रभु गौरक्ष देवरे रंजन एनेकी नारायण कथ रहस्य कोटि प्रतिभा करिब ग्रहण प्रभु देवरे प्रभु तुम्हार आगमन पवित्र हल जे तार नारायण नारायण हे कथा सचा जानो प्रभु सन्देह करिसा आमार पक्ष नारायण नारायण हे प्रभु करुणा सागर किय एने दरे जगतकर्ता ईश्वर सन्देह करी मैं पाभागर दुख खाब निबिचारो प्रभु प्रभु তুমি বিনে মই অপূর্ণ नारायण তুমি আমার কি রীতি হিরণ ধারা আকারে ঢালে দিয়া হরি নাম অমৃতর ধার নিজ ইচ্ছামতে প্রাণ করি তুষ্ট সময় তুষ্ট হোক জগৎবাসী ए मोर प्राण गोपाल दीनबंधु नारायण ए मोर प्राण गोपाल दीनबंधु नारायण 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 বাড়িতে নাকি प्रभु কোয়াশুনিবে জগতৰ সংবাদ नारायण नारायण हे प्रभु ए जगतर बार्ता দিব পাৰিব নহয় আমাৰ কোনো খাদ্য নাই তথাপিও কৈছা যেতিয়া ক'ব লাগিব প্ৰভু সৌভূপতি ভাল মহাৰাজে रुक्मिणीर स्वयंवरात हुआ के अपमानर कथा चिंता करी विकर्णे प्रतिशोधर किन्तु करिছে ঘোষণা ভীষণ দুৰ্যোগ মিলিব জগত নারায়ণ ঘনে ঘনে কপিব বকুধ বৈক্ষ তেন্তে প্রভু এবার নিশ্চয় আকৌ নতুন লীলাৰ মেলিব পাতনি কিন্তু প্রভু বৈকুণ্ঠৰ পাৰিষদ জয় আৰু বিজয় বৈকুণ্ঠৰ পাৰিষদ জয় আৰু বিজয়ে মধ্য তিনিজন্ম ধৰিলে প্ৰভু তেওঁলোকৰ মুক্তিৰ বিষয়ে জানো ওচৰ চাপৰ নাই প্ৰভু দেৱ দেখি প্ৰভু
সংবাদ সংবাদ পুৰন্দৰ বৰ্তমানে নাই কোনো তেনে নতুন সংবাদ কিন্তু ভৱিষ্যত বাণীটিহে থাপ মাৰি বুটলি আনিছো সৌ সুদূৰ মৰতৰ পৰা ও নিপতি প্ৰধান হালব মহাৰাজে দিগ্বিজয়ৰ কৰি সূচনা অবিলম্বে কিন্তু স্বৰ্গৰ অভিমুখে কৰিছে যাত্ৰা ইমান সহজ বুলি নাভাবিবা সেই কালবনীপতি গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ত্ৰাসৰ সৃষ্টি কৰিছে সেই কালবনীপতিয়ে আৰু কি জানা আৰু সেই শিৱকটো তপস্যা কৰি সি এক উৰন্ত ৰথ কৰিছে আৰু নাৰায়ণ আৰু সেই ৰথতে উঠি এইফালে সি আহিব লাগিছে দেৱগণ অবিলম্বে কিন্তু ইয়াৰ এটা প্ৰতিকাৰ কৰা পুৰন্দৰ নহলে যে ধ্বংস হব তোমাৰ এই অমৰাৱতী ধ্বংস হব দেৱৰ ভোগ্য বসুন্ধৰা এটি পলকতে নেত্ৰনটিকা চাই থাকিলে নহব